Hey guys, তো আজি এখন ফিল্মৰ ওপৰত কথা পাতিব গৈ আছো যোনখন হ'ল জাহ্নৱী কাপুৰ আৰু গুলশন দেৱয়া ময়ংক সিং সিহঁতৰ ফিল্ম। ফিল্মখনৰ নাম হ'ল উলজ আৰু এইখন এখন স্পাই থ্ৰিলাৰ মুভি হয়। আৰু বৰ্তমান মই এইটো ভাবি আছো যে এখন স্পাই থ্ৰিলাৰ মুভি কিহৰ কাৰণে হয়। জাহ্নৱী কাপুৰ মেইন লিডত আছে, এখন ওমেন অৰিয়েণ্টেড মুভি হয়। গতিকে জাহ্নৱী কাপুৰ এখন স্পাই হয়, তেওঁৰ এৰাউণ্ডে গোটেই ফিল্মখন হয়। আৰু এটা কথা মই বুজি নাপাওঁ, চব ফিল্মতে এই পাকিস্তানৰ এংগেলটো কিহৰ কাৰণে সোমাই, কিহৰ কাৰণে পাকিস্তানৰ বাহিৰে কি বেলেগ কনচেপ্ট নাই নেকি, মই বুজি নাপাওঁ এইটো কথা। আৰু ফিল্মখন অভাৰঅল 2 ঘণ্টা কিমান মিনিটৰ মুভি হয়। মই চাই থাকোঁতে যেতিয়া ইণ্টাৰভেল আহিছে, 1 ঘণ্টা পিছতে ইণ্টাৰভেল আহিছে মুভিখন চলাৰ, কিন্তু যেতিয়া ইণ্টাৰভেল আহিছে মোৰ এনেকুৱা লাগিছে যে ভাই ইমান দেৰিকে মই যে একেবাৰে ফিল্মখন সেই হ'বগৈ, ইণ্টাৰভেলে নিদিব নেকি আজি। ইমান টানিছে, মোৰ 1 ঘণ্টা হৈছে আৰু মোৰ এনেকুৱা লাগিছে যে মুভিখন মই 2 ঘণ্টামান ধৰি চাই আছোঁ নেকি। ইমানেই লং চিন আৰু ইমানেই ষ্ট্ৰেছ চিন, ইমানেই শ্ল'। ফাৰ্ষ্ট হাফটো বহুত শ্ল' মুভিখনৰ। আৰু আপুনি এজন স্পাই দেখাই আছে, হাই কমিশ্যনৰ এজন অফিচাৰ দেখাই আছে জাহ্নৱী কাপুৰ। আৰু তেওঁক ফাৰ্ষ্ট হাফতে ইমান বেয়াকৈ বুৰ্বক কিছুমান বনাই দিয়ে কিছুমান এক্টৰে। কোনে এনেকৈ কি বুৰ্বক বনাই মই নকওঁ, টুইষ্ট আছে, এটা দুটা টুইষ্ট ভাল পায়, কিন্তু এটা হাই কমিশ্যনৰ অফিচাৰ হয়, এজন ডাঙৰ ছোৱালী হয়, ইমান হাই কমিশ্যনৰ অফিচাৰ হয়, তেওঁ ইমান দামটো হ'ব নালাগে, ইমানেই বুৰ্বক থাকে ফাৰ্ষ্ট হাফত, ইমানেই বুৰ্বক দেখাই দিয়ে। আৰু তাইৰ ওপৰতে গোটেই মুভিখন। গতিকে কনচেপ্টৰ পৰা আদি কৰি লজিক চিন এটাও ভাল লগা নাই মোৰ। আৰু তাৰ ওপৰতে এক্টিঙৰ ক্ষেত্ৰত ক'ব গ'লে মোক গুলশন দেৱয়াৰ এক্টিঙে ভাল লাগিছে। আৰু ময়ংক সিঙৰ কেৰেক্টাৰটো যে কিয় সোমাইছে, তেওঁৰ কেৰেক্টাৰটো কোনো দৰকাৰেই নাছিলে। আৰু যাক স্ক্ৰীণখনত বেছি সময় দিব লাগিছিল যোন হ'ল গুলশন, আৰু তেওঁকেই টাইম দিয়া নাই বাকী ভাল। গতিকে অভাৰঅল ফিল্মখন মই একদমেই ভাল পোৱা নাই চাই পেলাই, বৰ হৈ গৈছোঁ মই ফিল্মখন চাই পেলাই। তথাপিও আপুনি যদি চাব ইচ্ছা কৰে তেন্তে চাব পাৰে, কাৰণ এটা দুটা টুইষ্ট ভাল আছে। যদি আপুনি প্ৰিডিক্ট কৰিবলৈ চেষ্টা নকৰে তেন্তে টুইষ্টকেইটা ভাল পাব। আৰু মোৰ এটাই টুইষ্ট ভাল লাগিছে, গুলশন দেৱয়াক লৈ পেলাই যোনটো টুইষ্ট আছে সেইটো টুইষ্ট ভাল লাগিছে। আৰু অভাৰঅল জাহ্নৱী কাপুৰৰ এক্টিংটো কি ক'ম, আৰু তেওঁ এক্টিং কৰিব চেষ্টা কৰিছে। তেওঁ নিজে কনফিউজ হৈছে তেওঁ কি ৰোল প্লে' কৰিব, তেওঁ এজন গাৰ্লফ্ৰেণ্ডৰ ৰোল প্লে' কৰিব লাগে নে জীয়েকৰ ৰোল প্লে' কৰিব লাগে নে হাই কমিশ্যনৰ অফিচাৰ ৰোল প্লে' কৰিব লাগে, কি ৰোল প্লে' কৰিব তেওঁ নিজে গম নাপায়। একদম ভাল লগা নাই। গতিকে আপুনি যদি চাইছে তো কমেণ্টত ক'ব কেনেকুৱা লাগিছে। যদি চোৱা নাই তে চাব নাই, কমেণ্টত ক'ব।